জনাইছো এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে অসমৰ বিভিন্ন জিলাত কেইবাটাও জিলাত বিদ্যালয়ৰ যি সময়সূচী সলনি কৰা হৈছে ৰাতিপুৱা কিছুমানত 7টা বজাৰ পৰা কিছুমানত 7:30টা বজাৰ পৰা দিয়া হৈছে তো অসমৰ কোন কোন জিলাত কেতিয়াৰ পৰা বিদ্যালয় আৰম্ভ হ'ব কেতিয়া ছুটি হ'ব এই সকলোবিলাক আপোনালোকক জনাম তো আপোনালোকে হেহলৈকে ভিডিওটো চাব প্ৰথমতে দেখুৱাই লৈছো ডিব্ৰুগড় ডিষ্ট্ৰিক্টত যেটো অফিস অফ দা ডিস্ট্রিক্ট এলিমেন্টারি এডুকেশন অফিসার তেখেতৰ ফালৰ পৰা ওলাইছে এই নোটিছটো আৰু তাতে লিখিছে যে ডিব্ৰুগড় ডিস্ট্রিক্টত যিমান বিলাক বিদ্যালয় আছে ইয়াতে লিখিছে ইট ইজ ফৰ জেনাৰেল ইনফৰমেশন টু অল প্ৰিন্সিপাল হেডমাস্টাৰ হেড টিচাৰ অফ প্ৰাইভেট ষ্টেট চেন্ট্ৰেল স্কুলছ অফ ডিব্ৰুগড় ডিস্ট্রিক্ট এফিলিয়েটেড উইথ ACC সেবা ICHC CBSE অর্থাৎ সকলো বিদ্যালয় টাইমটো কিমানৰ পৰা চাওক স্কুল আৱাৰ্স মে ষ্টাৰ্ট আৰ্লি এণ্ড গেট অভাৰ বিফোৰ নুন টাইমিং মে বি ফ্ৰম 7:30 AM onwards অৰ্থাৎ 7:30টা বজাৰ পৰা বিদ্যালয় বহিব আৰু এটো ছুটিৰ টাইমটো দিয়া নাই অৰ্থাৎ 12 বজালৈকে বা 12:30 বজালৈকে বিদ্যালয় পাঠদান হ'ব তাৰ পিছত ছুটি হৈ যাব স্কুল assemblies can be held inside the class and duration can be reduced আৰু বিদ্যালয়ৰ যি প্ৰাৰ্থনা বা ৰাতিপুৱা প্ৰাতঃসভা হয় হেতু ক্লাছৰুমতে কৰিব কৈছে আৰু তাৰ যেটো duration এটো কমাই দিব কৈছে students can be advised not to wear waistcoats and ties and could wear sandals if they were uncomfortable in shoes অর্থাৎ ছাত্র ছাত্ৰীয়ে স্যান্ডেল পিন্ধি স্কুলত যাব পাৰিব আৰু স্কুলত যাতে পৰ্যাপ্ত পৰিমাণৰ ফেন থাকে আৰু পানীৰ সম্পূৰ্ণ ব্যৱস্থা থাকে হেইবিলাকৰ বিষয়ে কোৱা হৈছে তো এটো চাব পাৰিছে যে ডিব্ৰুগড় ডিস্ট্ৰিক্টত কি হ'ব বিদ্যালয়ৰ যি সময়সূচী এটো 7:30টা বজাৰ পৰা দিয়া হৈছে লগতে এতিয়া আন এখন ডিস্ট্ৰিক্টৰ দেখাও এটো চাওক ধুবৰী ডিস্ট্ৰিক্ট ধুবৰীটো বিদ্যালয়ৰ যি সময়সূচী যিমান বিলাক চৰকাৰী বেচৰকাৰী আৰু কেন্দ্ৰীয় চৰকাৰৰ যিমান স্কুল আছে সকলো বিলাকে এই টাইমিংটো এনেকৈ দিয়া হৈছে লোৱাৰ প্ৰাইমেৰী স্কুল বিলাক 7:30টাৰ পৰা 12টা বজালৈ মিডল স্কুল অৰ্থাৎ আপাৰ প্ৰাইমেৰী স্কুল 7:30টাৰ পৰা 12:30 আৰু হাই স্কুল বা হায়াৰ সেকেন্ডাৰী স্কুল 7:30টা বজাৰ পৰা 1টা বজালৈ দিয়া হৈছে আৰু ইয়াতো হেবিলাকে কোৱা হৈছে যে মৰ্নিং এসেম্বলি যাতে স্কুলৰ বাৰান্দা বা য'ত চাহ পৰা ঠাই হেবিলাকত কৰা হয় আৰু ছাত্ৰ ছাত্ৰীয়ে যাতে পৰ্যাপ্ত পৰিমাণৰ পানী লৈ আনে বা পানীৰ ব্যৱস্থা থাকে ফেনৰ ব্যৱস্থা থাকে হেবিলাকৰ বিষয়ে জনোৱা হৈছে তো এটো আছিল ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ যেটো নোটিছ যে বিদ্যালয়ৰ সময় ধুবৰী ডিস্ট্ৰিক্টৰ 7:30টা বজাৰ পৰা দিয়া হৈছে এতিয়া চাওক আৰু এখন ডিস্ট্ৰিক্ট বৰপেটা তো বৰপেটাটো দিয়া হৈছে বিদ্যালয়ৰ সময়সূচী আগুৱাই দিয়া হৈছে এটো চাওক তাতে 21 সেপ্টেম্বৰৰ পৰা অৰ্থাৎ শনিবাৰৰ পৰা বিদ্যালয়ৰ সময়সূচী পৰিৱৰ্তন কৰিব লাগিব যেটো এলপি স্কুলৰ 7টাৰ পৰা 11টা এমই স্কুলৰ 7টাৰ পৰা 11:30 আৰু হাই স্কুল বা হায়াৰ সেকেন্ডাৰী স্কুল হলে 7টাৰ পৰা 12টা বজালৈকে বিদ্যালয়ৰ পাঠদান হ'ব তো এটো লগে লগে কাৰ্যকৰী কৰিব কৈছে এটো আছিল বৰপেটা ডিস্ট্ৰিক্টৰ এতিয়া চাওক আন এখন ডিস্ট্ৰিক্ট হেতু হল কাছাৰ ডিস্ট্ৰিক্টতো বিদ্যালয়ৰ যি সময়সূচী এটো সলনি কৰা হৈছে যিমান বিলাক চৰকাৰী বেচৰকাৰী কেন্দ্ৰীয় চৰকাৰৰ অনুমোদিত বিদ্যালয় আছে সকলোতে আৰু তাতো স্কুলৰ বহাৰ সময়টো হল 7:30টাৰ পৰা আৰু 12:30 হাইয়েষ্ট 12:30 লৈকে চলিব অৰ্থাৎ যিবিলাক হায়াৰ বা হায়াৰ সেকেন্ডাৰী স্কুল আছে হাই বা হায়াৰ সেকেন্ডাৰী স্কুল হেবিলাক 12:30টা বজালৈকে চলিব বাকি এলপি আৰু ইউপি স্কুল নিজৰ হেৰিমতে অলপ আগুৱাই হয়তো ছুটি দিব পাৰিব তো ইয়াতে লিখা আছে অৰ্থাৎ যেটো বিদ্যালয় বহাৰ সময় হেতু 7:30টা বজাৰ পৰা আৰু লগতে ছাত্ৰ ছাত্ৰীসকলে যাতে তেওঁলোকৰ সুবিধা অনুসৰি পোছাক পৰিধান কৰে স্যান্ডেল পিন্ধে আৰু পৰ্যাপ্ত পৰিমাণৰ পানীৰ ব্যৱস্থা থাকে লগতে বিদ্যালয়ত যাতে পৰ্যাপ্ত পৰিমাণৰ ফেন থাকে আৰু কোনো ধৰণৰ হেই ঠাইত যাতে বিদ্যুতৰ যি যোগান হেতু যাতে ব্যাহত নহয় অনবৰতে বিদ্যুৎ যোগান পাই থাকে স্কুল এৰিয়া বিলাকত হেতুৰ আদেশ দিয়া হৈছে তাৰ পিছত চাওক এটো আছিল কামৰূপ মেট্ৰো এটোতো বিদ্যালয়ৰ সময়সূচী আগুৱাই দিয়া হৈছে 7:30টাৰ পৰা 12:30টা বজালৈকে চলিব যিমান বিলাক চৰকাৰী বেচৰকাৰী বিদ্যালয় আছে আৰু তাতে মৰ্নিং এসেম্বলি যাতে ক্লাছৰুমৰ ভিতৰতে কৰি তাৰ নিৰ্দেশ দিয়া হৈছে আৰু বিদ্যালয়ত যাতে পৰ্যাপ্ত পৰিমাণৰ পানীৰ ব্যৱস্থা থাকে আৰু ছাত্ৰ ছাত্ৰী যাতে নিজৰ সুবিধা অনুযায়ী পোছাক পৰিধান কৰিব পাৰে আৰু লগতে বিদ্যালয়ত যাতে পৰ্যাপ্ত পৰিমাণৰ ফেন থাকে
নিজৰ সুবিধা অনুযায়ী পোছাক পৰিধান কৰা মানে কি স্কুলৰ ইউনিফৰ্মটো পিন্ধিবই, কিন্তু কিছুমান বিদ্যালয়ত টাই থাকে, জোতা থাকে, সেইবিলাক যাতে ৰেহাই দিয়া হয়। ঠিক যিটো চাব পাৰিছে বঙাইগাঁও ডিষ্ট্ৰিক্টতো বিদ্যালয়ৰ সময়সূচী আগুৱাই দিয়া হৈছে, এইটো চাব পাৰিছে 20 ছেপ্টেম্বৰ তাৰিখে এইটো ওলাইছে। আৰু চাওক তাতে স্কুলৰ টাইমিংটো কেনেকুৱা হ'ব। লোৱাৰ প্ৰাইমেৰী হ'লে 7:30 পৰা 10টা বজালৈ, আপাৰ প্ৰাইমেৰী 7:30 পৰা 11টা, আৰু ছেকেণ্ডেৰী স্কুল 7:30 পৰা 12টা বজালৈকে দিয়া হৈছে। আৰু তাতে যিমানবিলাক কাৰিকুলাৰ এক্টিভিটিজ আছে সেইবিলাক যিহেতু বহুত গৰম, সেইকাৰণে এইবিলাক বাতিল কৰিব কোৱা হৈছে। আৰু ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি যাতে সজাগ হৈ থাকে, অৰ্থাৎ খোৱা পানীৰ ব্যৱস্থা কৰে, বিদ্যালয় কৰ্তৃপক্ষই তাৰ নিৰ্দেশ দিয়া হৈছে। আৰু ইউনিফৰ্মৰ ক্ষেত্ৰতো যাতে ছাত্ৰ ছাত্ৰীসকলৰ যিটো কমফৰ্টেবল আছে, টাই বা জোতা এইবিলাক যাতে বাদ দিয়ে, যাতে ছাত্ৰ ছাত্ৰীয়ে পিন্ধি নাহিলেও হ'ব তেনেকুৱা। আৰু তো এইটো আছিলে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ। তো এইখিনি আছিলে যি বিদ্যালয়ৰ পাঠদান সময়সূচী সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে মোৰ ভিডিঅ'টো লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা ইনফৰমেশ্যন আগলৈ পাই থাকিবলৈ। থেংক ইউ।